হয়, আমাৰ যি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ যিহেতু আজি যোৰহাটত স্থিত যি আদ্যশ্ৰাদ্ধ আৰু সমগ্ৰ অসমে এতিয়া স্তব্ধ হৈ আছে বুলি ক'ব লাগিব, যিহেতু শকত ম্ৰিয়মান হৈ পৰিছিল। আৰু তাৰপিছতে কিন্তু জুবিন গাৰ্গৰ আজি যিহেতু প্ৰতিটো অঞ্চলতে প্ৰতিটো পূজা মণ্ডপতে হওক, যিহেতু জুবিন গাৰ্গৰ যি শেষ শ্ৰদ্ধাঞ্জলি যাচি থকা দেখিবলৈ পোৱা গৈছিল। মই বৰ্তমান উপস্থিত আছো কালাক বৰবাগ হাটখোলাৰ যি সাৰ্বজনীন শাৰদীয় দুৰ্গা পূজাৰ যি স্কুলৰ ফিল্ডত, আৰু তাত দেখিবলৈ পোৱা গৈছে জুবিন গাৰ্গৰ প্ৰায় ৫,০০০ চাকিৰে এইদৰে গোটেই গাঁওবাসী বা বৰবাগবাসীয়ে এইদৰে ওলাই আহি তেওঁলোকক এই শ্ৰদ্ধাঞ্জলি যাচিছে। আৰু মই কেমেৰা সহযোগী দীপকে দেখুৱাব কিদৰে এই ইয়াতে যি জুবিন গাৰ্গৰ যি প্ৰতিমূৰ্তি এইদৰে ক'ব লাগিব এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান তেওঁলোকে আয়োজন কৰিছে। আৰু বিশেষকে ক'ব লাগিব এক সুন্দৰ পৰিৱেশ বুলি ক'ব লাগিব। আৰু যিহেতু জুবিনৰ সমগ্ৰ অসমে এতিয়া যিহেতু অসমত ম্ৰিয়মান হৈ আছে, তাৰপিছতে ক'ব লাগিব এক প্ৰকাৰ এইদৰে জুবিন গাৰ্গৰ প্ৰতি যি শ্ৰদ্ধাঞ্জলি তেওঁলোকে অৰ্পণ কৰা দেখিবলৈ পোৱা গৈছে। মই কিছু ইয়াৰ যিহেতু মোৰ লগত ইয়াৰ উদ্যোক্তাসকল আছে বা যোনে এই জুবিন গাৰ্গৰ শেষ শ্ৰদ্ধাঞ্জলিৰ অনুষ্ঠান আয়োজন কৰিছে, মই তেখেতসকলৰ মই পোনে আহিছো। যিহেতু জুবিন গাৰ্গ নাই বুলি আমি ক'ব অলপ টান, তথাপিও তেওঁৰ স্মৃতি আমি জীয়াই ৰাখিব লাগিব। আজি সঁচাকে আমাৰ আজিও আত্মাই কান্দি আছে। গোটেই অসমবাসীয়ে সঁচাকে বহুত দুখত আজি মৰ্মান্তিক এটা ঘটনাৰ সাক্ষী হৈছে। আজি দেউজুৰি চাই দুৰ্গা পূজাৰ যি উলামাল এই বছৰ নাই। প্ৰয়াত শিল্পীগৰাকীৰ যাক আমি প্ৰয়াত বুলি ক'বলৈ যাওঁতে গাৰ নোম শিয়ৰি উঠে। এই মহান শিল্পীগৰাকীৰ জুবিন গাৰ্গ ডাঙৰীয়াক আমি যি প্ৰাণৰ শিল্পী বুলি আমি প্ৰতিষ্ঠা কৰিছিলোঁ, বিশেষকৈ যুৱ প্ৰজন্মই অকল নহয়, আজি যদি চাই গোটেই অসমবাসীয়ে খুব এটা মৰ্মান্তিক পৰিৱেশত তেখেতসকলে আছে। আৰু দেৱী মাৰ ওচৰত সেৱা জনাইছোঁ এই পৰিৱেশৰ পৰা আমি যাতে ওলাই আহিব পাৰোঁ। আৰু জুবিন গাৰ্গ ডাঙৰীয়াৰ চিৰশান্তি কামনা কৰিছোঁ, তেখেতৰ আত্মাই সদ্গতি লওক। আৰু এই মহাপুৰুষজনে যি বৰ অসমৰ সপোন ৰখিছিল, জাতি বৰ্ণ ভাষা ধৰ্ম নিৰ্বিশেষে যি সপোন দেখিছিল বৰ অসমখন গঠন কৰাৰ, তাত আমি সহযাত্ৰী হওঁ। মানুহে মানুহৰ হৈ কাম কৰি আমি মানৱতাৰ জয়গানেৰে জুবিন গাৰ্গ ডাঙৰীয়াক আমি সদায় তেওঁৰ স্মৃতি জীয়াই ৰাখোঁ। এইদৰে জুবিন গাৰ্গৰ যি স্মৃতি সদায় জীয়াই ৰাখিব লাগিব। আৰু মই কেমেৰা সহযোগী দেখুৱাব কিদৰে ইয়াতে প্ৰায় ৫,০০০ চাকিৰে ইতিমধ্যে যি জুবিন গাৰ্গৰ যি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছে। আপুনি যদি যিফালে চাই সেইফালে খালি এই যি ৰাইজ ওলাই আহিছে আৰু এইদৰে চাকি বন্তিৰে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছে। আৰু বিশেষকে ক'ব লাগিব যি এক প্ৰকাৰ প্ৰতিখন পূজা মণ্ডপতে দেখিবলৈ পোৱা গৈছিল মায়াবিনী গানটো। আৰু এইদৰে জুবিন গাৰ্গৰ যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত দেখিবলৈ পোৱা গৈছে প্ৰায় নলবাৰী বৰবাগত ৫,০০০ চাকিৰে জুবিন গাৰ্গক এইদৰে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হৈছে।